কাম নকৰাকৈ মাহে ৭৬,০০০ টকাৰ পেঞ্চন কেনেকৈ পাব? আপুনি চৰকাৰী কৰ্মচাৰী নহয়, তেতিয়া অৱসৰৰ সময়ত লাভ কৰিব এই পেঞ্চন। আপুনি অৱসৰ জীৱনৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলাব বিচাৰে তেন্তে নিশ্চিতভাৱে গোটেই ভিডিঅ'টো চাওক আৰু পেজটো ফ'ল' কৰক। হয়, চৰকাৰী চাকৰি কৰি থকা সকলৰ অৱসৰ জীৱনক লৈ কোনো চিন্তা নাই, কিন্তু চৰকাৰী কাম নকৰাকৈ মাহে ৭৬,০০০ টকাৰ পেঞ্চন পোৱা সম্ভৱনে? হয়, তেতিয়াও চৰকাৰী কৰ্মচাৰী নহ'লে প্ৰতিমাহে পেঞ্চন পাব পাৰে। আজিৰ প্ৰতিবেদনত কেনেকৈ পাব পাৰি তাৰ ওপৰত সবিশেষ জানিব। যদি আপুনি অৱসৰৰ জীৱনৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলাব বিচাৰিছে তেন্তে বিশেষভাৱে গোটেই লেখাটো পঢ়ক। সাধাৰণতে কিছু সময়ৰ পিছত বাৰ্ধক্যৰ বাবে মানুহে আৰু কাম কৰিব নোৱাৰে। চৰকাৰী কৰ্মচাৰীয়ে এতিয়াও পেঞ্চনৰ বাবে স্বাৱলম্বী হ'ব পাৰে আৰু এই বেচৰকাৰী কৰ্মচাৰীৰ বাবে চিন্তাৰ বিষয় হৈ পৰে। যদি আপুনি চৰকাৰী কৰ্মচাৰী নহয় তেতিয়াও অৱসৰৰ সময়ত পেঞ্চন লাভ কৰিব পাৰিব। যদি আপুনি অৱসৰৰ সময়ত পেঞ্চন পাব বিচাৰে তেন্তে আপুনি আপোনাৰ মাহিলী আয়ৰ কিছু অংশ ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাত বিনিয়োগ কৰিব লাগিব। ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাত পলমকৈ বিনিয়োগ কৰাটো লাভজনক আৰু নিৰাপদ। ই ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনত পৰিচালিত হয়, গতিকে ইয়াত বিনিয়োগ কৰাটো একেবাৰে নিৰাপদ বুলি ভাবিব পাৰে। ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাত ৩টা বিনিয়োগ খণ্ড আছে, যথা ইকুইটি, কৰ্পৰেট ঋণ, গভৰ্নেন্স বণ্ড আৰু বিকল্প বিনিয়োগ পুঁজি। ইয়াত আপুনি দুটা ধৰণে বিনিয়োগ কৰিব পাৰে, এক্টিভ আৰু অটো চইচ। ইয়াত আপোনাৰ মাহিলী আয়ৰ এটা অংশ বিনিয়োগ কৰিলে ৬০ বছৰ বয়সৰ পিছত আপুনি বিপুল লাভ পাব। এতিয়া যদি আপুনি প্ৰতিমাহে ৭৬,০০০ টকাৰ পেঞ্চন পাব বিচাৰে তেন্তে চাওঁ আহক কিমান টকা বিনিয়োগ কৰিব লাগিব। প্ৰতিমাহে ৭৬,০০০ টকাৰ পেঞ্চন পাবলৈ হ'লে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ একাউণ্টত ৩.৮ কোটি টকা থাকিব লাগিব। এই ক্ষেত্ৰত আপুনি ২৫ বছৰ বয়সৰ পৰা প্ৰতিমাহে ১০,০০০ টকা বিনিয়োগ কৰিব লাগিব। তেতিয়া ৬০ বছৰ সম্পূৰ্ণ হ'লে আপোনাৰ বিনিয়োগ পূৰণ হ'ব। বিনিয়োগৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পিছত আপুনি প্ৰতিমাহে ৭৬,৫৬৬ টকা পেঞ্চন পাব। ইয়াত বিনিয়োগ কৰাৰ আগতে মনত ৰাখিব যে আপুনি একেলগে সম্পূৰ্ণ ধন উলিয়াব নোৱাৰে। মূলধনৰ ৪০% জীৱন বীমা পলিচিত বিনিয়োগ কৰিব লাগে। ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰি পেজটো ফ'ল' কৰি দিব।